তদানীন্তন কংগ্ৰেছ চৰকাৰৰ ভুলৰ পৰিণতি ভুগিছে বাকৰিকুছিৰ উচ্ছেদিত লোকে ৩০ বছৰ পূৰ্বে কংগ্ৰেছৰ মন্ত্ৰী প্ৰয়াত ভূমিধৰ বৰ্মনে নলবাৰীৰ বাকৰিকুছিত সংস্থাপন কৰিছিল এই সকল লোকক সোমবাৰে উচ্ছেদ কৰাৰ পাছত এনেদৰে নদীৰ পাৰত আশ্ৰয় লৈছে লোকসকলে কণ শিশুৰ লগতে গৰ্ভৱতী মহিলায়ো আশ্ৰয় লৈছে এনেদৰে সোমবাৰে বাকৰিকুছিৰ ১০৬ নম্বৰ দাগৰ ৪৫২ বিঘা এক কথা ১৪ লেচা চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাইছিল নলবাৰী জিলা প্ৰশাসনে এইটো একেবাৰে দুখজনক বিষয় যে কালিৰ পৰা মই এটা ড্ৰেছত আছো আমাৰ ইয়াৰ মানুহ যিমান কিটা মানুহ আছে সবে আমি বহুত কষ্টৰে ইয়াত ৰাতিটো আছিলো ৰাতি তাতে আছিলো দলঙৰ হেফালে আছিলো তাৰ পৰা মানে আমাক পাছৰাতে পুলিচে আমাক তাৰ পৰা মানে আতৰাই দিছে আতৰাই ইয়াত দিছে আতৰাই ইয়াতে পুলিচ গিটা মানে আমাক কৈছে আপোনালোকে ইয়াৰ পৰা যাওক এতিয়া আমি ক'ত যাম কৈছে আপোনালোকৰ য'ত মানে নিজৰ আত্মীয় স্বজন আছে তাতে যাওক তে আমাৰ আত্মীয় স্বজনৰ ঘৰত আমি কেইদিন থাকিম তাত কিমান কেইদিন আমাক ৰাখিব সিহঁতে এতিয়া আমাৰ কত জাগা নাই এতিয়া আত্মীয়ৰ ঘৰত যে থাকিব দিছে আমি তাত কেনেকৈ থাকিম কেইদিন থাকিম এই ৮২ বিঘা মাটি সব দুটা বস্তু আছে এই গোটেইকেইটা যদি ভাগ কৰি দিয়া হয় তেতিয়াহ'লে আমাৰ মাটি হ'ব মাত্ৰ ৬০ বিঘা বা ৫৫ বিঘা আৰু ৬০ বিঘা মাটি হ'ব আমাৰ ৰাইজে খাই আছে এইখিনি আৰু বাকি যিমানখিনি মাটি আছে এই মাটিখিনি ক'ত গ'ল এফালে ইমান ডাঙৰ ডাঙৰ পুখুৰী হৈ আছে এই পুখুৰীবোৰ একো উচ্ছেদ হোৱা নাই সব মানে বেলেগ মানুহ খাই আছে অকল টাৰ্গেট কৰি লৈছে আমাৰ মিয়া মুছলমান যিকেইটা অকল সেইকেইটা টাৰ্গেট কৰি লৈছে আমাক যে অবৈধকৈ কৈ আছে যদি আমি অবৈধ মানুহ যদি আমি অবৈধ নাগৰিক তেতিয়াহ'লে আমাৰ এনআৰচিত কেনেকৈ ডকুমেণ্ট আহে কেনেকৈ আমাৰ এনআৰচিত নাম আহে কেনেকৈ আমি ভোট দিলো মই এবাৰ ফাৰ্ষ্ট ভোট দিছো ৯৩টা পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে এতিয়া পৰিয়াল কেইটাই পুনৰ সংস্থাপনৰ আশাত এনেদৰে ল'ব লগা হৈছে আশ্ৰয় মুকালমুৱাৰ পৰা আসিক আলী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা